নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এনেকুৱা এখন পবিত্ৰ স্থানলৈ যাবলৈ ওলাইছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। আমি অসমবাসী হিচাপে আমি সদায় এই স্থানবিধৰ বাবে সদায় গৌৰৱ কৰিব লাগিব। ভিডিঅ'টি শেষৰ পিলে গম পাব মই ক'লৈ গৈ আছোঁ, ক'ত গৈ আছোঁ আৰু পবিত্ৰ স্থানৰ নামটো কি। এয়া দেখিছেনে, সোমায়ে চাকি বন্তিৰ দোকানসমূহ দেখিলোঁ। গাড়ী ৰখা ঠাইৰ পৰা অকণমান টাইম খোজকাঢ়ি যাব লাগে, কিন্তু খোজকাঢ়ি গৈ সঁচাই বহুত ভাল লাগে। এয়া সোমাই প্ৰথমতে আমি গণেশ মন্দিৰৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি আৰু অকণমান টাইম খোজকাঢ়ি গৈ আমাৰ অসমৰ পবিত্ৰ স্থান জ্যোতিৰ্লিংগ, কিছুমানে কয় ষষ্ঠ আৰু কিছুমানে কয় দ্বাদশ বুলি। মই এখন বেনাৰত পালোঁ ষষ্ঠ বুলি, সেইকাৰণে মই আপোনাক ষষ্ঠ বুলিয়ে ক'লোঁ। আমাৰ অসমৰ জ্যোতিৰ্লিংগ ভীমাশংকৰ মন্দিৰলৈ আহিছোঁ আজি। পামহি ডাকিনী পাহাৰত অৱস্থিত এই মন্দিৰটো। আহি বিৰাটেই ভাল লাগি গ'ল। আপোনালোকে এই মন্দিৰটোলৈ কোনে কোনে আহিছে জনাবচোন কমেণ্টত। আহি বিৰাটেই ভাল লাগি গ'ল মনটো। শাওণৰ পবিত্ৰ মাহত আহিছিলোঁ আমি। চাৰিওপিনে পানী বৈ বৈ গৈ আছে। আজি মানুহ যথেষ্ট হৈছিলে শাওণৰ মাহ বাবে। এয়া আমি সেৱা চেৱা ভালদৰে কৰা হৈ গ'ল। জ্যোতিৰ্লিংগটিৰ ফটোটো উঠোৱা নহ'ল, যিহেতু ফটো উঠোৱা মানা আছে। ভিডিঅ'টি চাই কেনেকুৱা পাই জনাব আৰু চোৱাৰ বাবে সকলোকে ধন্যবাদ। এয়া উভতি অহাৰ সময়ত ভাণ্ডাৰত লাগিছিলে। ইয়াত সকলোকে দৰ্শনাৰ্থীসকলক বিভিন্ন ধৰণৰ বস্তু খুৱাইছে। ময়ো এই পুৰি পায়স আদি ল'লোঁ। এয়া আমাৰ জ্যোতিৰ্লিংগৰ বিষয়ে অকণমান লিখা আছে, মই আপোনালোকক ভিডিঅ' কৰি দিলোঁ। আপোনালোকে নিশ্চয় পঢ়িব বুলি আশা থাকিল। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।